Hello guys, welcome back to another video. যিসকলে পলিটেকনিকত এডমিশন ল'ব বিচাৰিছে বা যিসকলৰ HSLC মেথছ এণ্ড সায়েন্সত বহুতেই কম মাৰ্ক জাস্ট কোনোমতে 40% হৈছে তেওঁলোকেও বহুতেই কমেন্ট কৰি আছে যে দাদা মই পলিটেকনিকত এডমিশন ল'ব পাৰিম নেকি বা সিট পাম নেকি কেনেকুৱা ভাবে প্ৰিফাৰেন্স এড কৰিলে বা কোনবোৰ পলিটেকনিক এড কৰিলেহে মই সিট পাম সেই মতে আপোনালোকক আজি ভিডিওটোৰ মাধ্যমে আপোনালোকক ইনফৰমেশনটো দিবলৈ বিচাৰিছো যে কেনেকুৱা ধৰণৰ পলিটেকনিকত বা কি ব্ৰাঞ্চত যদি আপোনালোকে কি ব্ৰাঞ্চ এড কৰিলে আপোনালোকে সিট পোৱাৰ সম্ভাৱনাটো থাকে মই আজি এই ভিডিওটোৰ মাধ্যমে আপোনালোকক এনেকুৱা ধৰণৰ পলিটেকনিক বা এনেকুৱা কেবাখন ব্ৰাঞ্চৰ কথা আপোনালোকক জনাম যিবোৰ ব্ৰাঞ্চ এড কৰিলে আপোনালোকে যদি সিট নাপায় তেনেহলে আপোনালোকে ভাবিব যে আপোনালোকৰ লাকে বিয়া আপোনালোকে জীৱনত আৰু পলিটেকনিকত সিট নাপায় ঠিক আছে হেতু কথা ভাবিব কাৰণ লোয়েষ্ট মাৰ্কৰ কথা চিন্তা কৰি আপোনালোকক এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম কি ব্ৰাঞ্চ আপোনালোকৰ কাৰণে প্ৰযোজ্য বা আপুনি ইজিলি সিট পাব ওকে আৰু এটা কথা মনত ৰাখিব যদি আপোনালোকৰ মাৰ্ক কম তেনেহলে আপোনালোকে কিছুমান এডজাস্টমেন্ট কৰিব লাগিব যেনেকা ধৰণৰ অকমান যদি লোকেশন আপোনাৰ ঘৰৰ পৰা অকমান দূৰত যদি পলিটেকনিকখন হয় তথাপি আপোনালোকে প্ৰিফাৰেন্সটো এড কৰক বা আপোনালোকে এডমিশনটো লওক কাৰণ আপুনি যদি যেহেতু পলিটেকনিকটো পঢ়িব বিচাৰিছে ইন্টাৰেষ্ট আছে তেনেহলে অকমান হেতু এডজাস্টমেন্ট কৰিব লাগিব ঠিক আছে যাতে অকমান ঘৰৰ পৰা দূৰত পলিটেকনিকখনৰ লোকেশন হলো বা বহুত দূৰত পলিটেকনিকখন হলো যাতে এডমিশন ল'ব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকে এডজাস্টমেন্টটো কৰিব লাগিব ঠিক আছে তো আপোনালোকক জনাইছো যে যিসকলে 40% অনলি পাইছে বা যিসকলে 45 42% জাস্ট তেওঁলোকে কৈছে যে মই এপ্লাই কৰিব বিচাৰিছো আসলতে সিট পোৱাৰ সম্ভাৱনা কোনবোৰ পলিটেকনিকত কাৰণ জিটি পলিটেকনিকত যদি আপোনালোকে এনি প্ৰিফাৰেন্স এড কৰে আপোনালোকে সিট নাপায় যদি ধৰি লওক এতিয়া 40% পাইছে আপোনালোকে আসাম ইঞ্জিনিয়াৰিংত এড কৰি থৈ দিছে আৰু নগাঁও পলিটেকনিকত এড কৰি থৈ দিছে বলে এডমিশন মই এতিয়া সাবমিট ফাইনাল সাবমিশন কৰিছো হেকত ৰিজাল্ট দিয়াৰ পিছত বলে সিট পোৱা নাই ঠিক আছে তো আসলতে আপোনালোকক হেইমতে প্ৰিফাৰেন্স বোৰ এড কৰিব লাগিব আপোনালোকক এতিয়া জনাম ঠিক আছে তো ব্ৰাঞ্চ ওয়াইজ বা ইনষ্টিটিউশন ওয়াইজ বেলেগ হ'ব আপোনালোকক প্ৰথমতে জনাইছো হাইলাকান্দি পলিটেকনিকত কিন্তু কাট অফ বহুত কম যায় জব দুবছৰ ধৰি আমি চাই আহিছো যে হাইলাকান্দি পলিটেকনিকত কাট অফটো বহুত কম হয় কাৰণ কাৰণ হেতু সম্পূৰ্ণভাৱে নাজানিলো এটো লোকেশন জনিত কাৰণ হ'ব পাৰে যে হাইলাকান্দিটো যেহেতু বৰাক ভেলি অঞ্চলত কাৰণ আমাৰ বেছিভাগ ষ্টুডেন্ট আপাৰ এণ্ড লয়াৰ ষ্টুডেন্ট বেছি হয় ঠিক আছে টেকনিক্যাল লাইনত পঢ়া হেতু কাৰণে বৰাক ভেলিত আসলতে বেছিভাগ ষ্টুডেন্ট যাব নিবিচাৰে আৰু যিমান ষ্টুডেন্ট এপ্লিকেবল কম হ'ব হিমানে কাট অফটো কম হ'ব ঠিক আছে তো ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰতিটো ব্ৰাঞ্চতে কৰিব পাৰে ঠিক আছে যদি আপোনালোকৰ কম মাৰ্ক আছে এইটো বা পলিটেকনিকত আপোনালোকে এপ্লাই কৰিব পাৰে নেক্সট আপোনালোকে উদালগুৰি পলিটেকনিকতো কৰিব পাৰে যেহেতু নতুন পলিটেকনিক বহুতে ভাবি পাৰে যে নতুন পলিটেকনিক কাৰণে যাতে পলিটেকনিক সাগে বেয়া হেতু নহয় অসমৰ প্ৰতিটো পলিটেকনিকে ভাল ঠিক আছে গভৰ্ণমেণ্ট পলিটেকনিক আৰু পলিটেকনিকবোৰ সকলো ধৰণৰ সুবিধা আছে যিমানখিনি আপোনালোকৰ প্ৰয়োজন ওকে তো আপোনালোকে উদালগুৰি পলিটেকনিকতো এপ্লাই কৰিব পাৰে যিকোনো ব্ৰাঞ্চত বেসিক্যালি আপোনালোকৰ সিভিল মেকানিক্যাল আৰু যদি ফুডত আপোনালোকে কৰিব বিচাৰে আৰু এটা কথা বহুতেই মনোযোগ সহকাৰে শুনিব যে ব্ৰাঞ্চবোৰ এড কৰাৰ সময় জিটি এনি ব্ৰাঞ্চ এড কৰি নথব ঠিক আছে যাতে যোনটো ব্ৰাঞ্চত ধৰি লওক যোনটো ব্ৰাঞ্চ এড কৰিছে হেতু ব্ৰাঞ্চত যদি কিবাকে সিট পাই যায় যাতে আপোনালোকে কেনসেল কৰিবলগীয়া নহয় যাতে সেই ব্ৰাঞ্চতে আপোনালোকে এডমিশন লয় এনি আপোনালোকে মন গলে যে এড কৰিব ধৰি লওক ফুড প্ৰসেসিং ইঞ্জিনিয়াৰিং কথা কৈছো কিছুমানে ধৰি লওক ফুড প্ৰসেসিং ইঞ্জিনিয়াৰিংত সিট পালো পঢ়িব নিবিচাৰিব পাৰে বাট আপোনালোকে যদি ফাৰ্স্ট প্ৰিফাৰেন্সটোৱে ফুড প্ৰসেসিংত দি দিয়ে তেনেহলে তো অবিয়াসলি আপোনালোকে সিট পাই যাব পাৰে গতিকে সিট পোৱাৰ পিছত আপোনালোকে এডমিশন ল'ব নিবিচাৰিব তেতিয়া আপোনালোকৰ কি হ'ব কেনসেল হোৱাৰ পিছত নেক্সট আৰু এনি আপোনালোকে মাৰ্কটো কম পাইছে তেতিয়া আৰু নেক্সট সিট পোৱাৰ সম্ভাৱনা বহুতেই কম হৈ থাকিব ঠিক আছে তো আপোনালোকে চিন্তা চৰ্চা কৰি প্ৰিফাৰেন্সবোৰ এড কৰিব দেন চিৰাং পলিটেকনিক যোনটো আছে চিৰাং পলিটেকনিকতো কাট অফ বহুত কম দেখা গৈছে বেসিক্যালি এগ্ৰিকালচাৰত আৰু বেছি কাট অফ কম দেখা গৈছে আপোনালোকে যদি ইন্টাৰেস্টেড আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিংত তাতো এপ্লাই কৰিব পাৰে দেন সিভিল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যিকোনো এটাত কৰি ল'ব পাৰে ঠিক আছে আৰু এটা কথা মনত ৰাখিব আপোনালোকে পাৰিলে যিকোনো এটা ব্ৰাঞ্চত এডমিশন মানে
যদি সিট পায় এডমিশ্যন লৈ ল'ব পিছত আপোনালোকে ব্ৰাঞ্চটো চেঞ্জ কৰাৰ ফেচিলিটিছ আছে কিন্তু এটা কথা মনত ৰাখিব চিৰাং পলিটেকনিকৰ এগ্ৰিকালচাৰত যদি সিট পায় ব্ৰাঞ্চটো চেঞ্জ নহয় আৰু ওদালগুৰি পলিটেকনিকৰ ফুড প্ৰচেছিঙত আপোনালোকে যদি এডমিশ্যন পায় তেনেহ'লে ব্ৰাঞ্চটো চেঞ্জ হোৱা দেখা যোৱা নাই ঠিক আছে তো আপোনালোকে চিভিল বা মেকানিকেলত যদি এপ্লাই কৰে ব্ৰাঞ্চটো চেঞ্জ কৰিব পাৰে ধৰি লওক মেকানিকেলত সিট পালে চিভিলত পঢ়াৰ মন তো চিভিলত আপোনালোকে ব্ৰাঞ্চটো শিফ্ট কৰি ল'ব পাৰে ওকে দেন আপোনালোকে চিভিল তিনচুকীয়া পলিটেকনিক যোনটো 2022ত ষ্টেবিলাইজমেণ্ট হোৱা পলিটেকনিকবোৰ যিবোৰ নতুন সেইবোৰত আচলতে কাট অফ কম দেখা গৈছে তিনচুকীয়া পলিটেকনিকৰ চিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিঙত এইবোৰতো আপোনালোকে প্ৰিফাৰেঞ্চ এড কৰিব পাৰে বাকী মাইনিং ইঞ্জিনিয়াৰিঙত কিন্তু বহুতেই কাট অফ কম যায় কাৰণ মাইনিং ইঞ্জিনিয়াৰিংটো অসমত একমাত্ৰ পলিটেকনিক যোনটো তিনচুকীয়া পলিটেকনিকতেই আছে অনলি আৰু ইয়াত বেছিকেলি এইটো নতুন ব্ৰাঞ্চ হয় সকলোৱে পঢ়িবও নিবিচাৰে সেইটো কাৰণে আচলতে কাট অফটো ল' যায় বাট মাইনিঙৰ পৰাও কিন্তু ট্ৰান্সফাৰ মানে যোনটো ব্ৰাঞ্চ ট্ৰান্সফাৰটো ব্ৰাঞ্চ চেঞ্জিংটো দেখা যোৱা নাই মেকানিকেলৰ পৰা চিভিল আপোনালোকে চেঞ্জ হৈ যাব পাৰে বাট মাইনিঙৰ পৰা আচলতে ব্ৰাঞ্চ চেঞ্জিং দেখা যোৱা নাই ওকে মৰিগাঁও পলিটেকনিকতো আপোনালোকৰ যিহেতু 2020 চনত ষ্টেবিলাইজমেণ্ট হোৱা পলিটেকনিক ইয়াতো কাট অফ কম যায় আপোনালোকৰ যদি লোৱেষ্ট পাৰ্চেণ্টেজ ঠিক আছে তেনেহ'লে এইবোৰ পলিটেকনিকত এপ্লাই কৰক চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু মেডিকেল ইঞ্জিনিয়াৰিং মেডিকেল ইলেক্ট্ৰনিক্স যোনটো আছে এইটো ব্ৰাঞ্চো ভালেই ঠিক আছে বহুতেই নাজানে কাৰণে আচলতে ইয়াত কম্পিটিশ্যনটো কম হয় কাৰণ নতুন ব্ৰাঞ্চ হয় অসমত একমাত্ৰ মৰিগাঁও পলিটেকনিকতে আছে এইটো ব্ৰাঞ্চ মেডিকেল ইলেক্ট্ৰনিক্স ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে দেন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিঙত এপ্লাই কৰিব পাৰে বাকী আমি ইয়াত যদি দেখা যায় যদি আপোনালোকৰ আৰু মাৰ্ক কম আছে তেনেহ'লে বৰপেটা পলিটেকনিকৰ বায়'মেডিকেল যোনটো বায়'মেডিকেল ঠিক আছে বৰপেটা পলিটেকনিকৰ বায়'মেডিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকে চিলেক্ট কৰিব পাৰে পিছত আপোনালোকে ব্ৰাঞ্চ চেঞ্জ কৰি ল'ব মেকানিকেলত গুচি যাব বা বেলেগ ইনষ্টিটিউশ্যন চেঞ্জ কৰি ল'ব ঠিক আছে তো আপোনালোকে বায়'মেডিকেলত ক্লিক কৰিব পাৰে বায়'মেডিকেলত চিলেক্ট কৰিলে কাট অফটো কম যোৱা দেখা যায় অ'কে দেন গোলাঘাট পলিটেকনিকৰ যোনটো গোলাঘাট পলিটেকনিক আছে অকণমান ৱেইট কৰিব গোলাঘাট পলিটেকনিকৰ যোনটো আমাৰ বায়'মেডিকেল ব্ৰাঞ্চ আছে ঠিক আছে গোলাঘাট ফুৰকাটিঙৰ বায়'মেডিকেল ব্ৰাঞ্চতো কাট অফ কম যায় তাতো আপোনালোকে এপ্লাই কৰি ৰাখিব পাৰে ঠিক আছে বাকী অকণমান যদি ধৰি লওক মাৰ্ক অকণমান 50লৈকে গৈছে 50%লৈকে গৈছে তেনেহ'লে আপোনালোকে অকণমান বৰপেটা পলিটেকনিক বাক্সা পলিটেকনিক ঠিক আছে বাকি গোৱালপাৰা পলিটেকনিক এইবোৰ কৰিমগঞ্জ পলিটেকনিকতো কিন্তু কাট অফ কম যায় যিসকলৰ 40% বা 45%লৈকে আছে মাৰ্ক তেওঁলোকেও কৰিমগঞ্জ পলিটেকনিকত এপ্লাই কৰিব পাৰে যেটো আপোনালোকক কৈছে বৰাকভিলিত অকণমান ষ্টুডেণ্টবোৰ যাব নিবিচাৰে লং ডিষ্টেঞ্চ হোৱাৰ কাৰণে বাট যদি আপোনালোকে পলিটেকনিক পঢ়িবলৈ ইচ্ছা আছে তেনেহ'লে আপোনালোকে সেইটো এডজাষ্টমেণ্ট কৰিব লাগিব দেন আপোনালোকৰ কোনো প্ৰব্লেম নাই কিন্তু সকলো ধৰণৰ সুবিধা আছে চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং আছে এই তিনিটা ব্ৰাঞ্চত আপোনালোকে এপ্লাই কৰিব পাৰে কৰিমগঞ্জ পলিটেকনিকত ওকে এইকেইটা হ'ল আপোনালোকৰ লোৱেষ্ট পাৰ্চেণ্টেজৰ কথা কৈছোঁ আৰু যদি অকণমান 50%লৈকে মাৰ্ক আছে তেনেহ'লে বাক্সা পলিটেকনিক বাকী আপোনালোকৰ বৰপেটা পলিটেকনিক ইয়াত আছে আপোনালোকৰ লখিমপুৰ গোলাঘাট গোৱালপাৰা এইবোৰ পলিটেকনিকত আপোনালোকে শোণিতপুৰ এইবোৰত এপ্লাই কৰি ৰাখিব পাৰে বাট বেছিকেলি যিসকলৰ কম মাৰ্ক ঠিক আছে তেওঁলোকে মাষ্ট বি কিন্তু এইকেইটা পলিটেকনিকত যদি এপ্লাই কৰে তেনেহ'লে পোৱাৰ খুবেই চান্স আছে আৰু যদি আপোনালোকে ধৰি লওক এইকেইটা পলিটেকনিকত এড কৰাৰ পিছতো বোলে নাপালে তেনেহ'লে আপোনালোকে ভাবিব যে আপোনালোকৰ লাকটোৱে বেয়া কাৰণ এইবাৰ চাগে আপোনালোকতকৈ বহুত ভাল আৰু পাৰ্চেণ্টেজ পোৱা ষ্টুডেণ্টসকলে বেছিভাগ ষ্টুডেণ্টে এইবোৰ পলিটেকনিকতে এপ্লাই কৰিছিলে ওকে সেইটো কাৰণে আপোনালোকে নাপালে তো আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আচলতে এইকেইটা পলিটেকনিকত কিন্তু আপোনালোকে যদি এপ্লাই কৰে কম মাৰ্ক পালেও এইকেইটা পলিটেকনিকত চিট পোৱাৰ খুবেই চান্সেছ থাকে ঠিক আছে তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ বিতং তথ্য যে কম মাৰ্ক পালেও কেনেকৈ পলিটেকনিকত এডমিশ্যন ইজিলি পোৱা যায় ঠিক আছে তো কাউন্সেলিং কৰোঁতে আপোনালোকে এইকেইটা পলিটেকনিক মাষ্ট বি এড কৰিব আৰু যিসকলে ধৰি লওক ভাল মাৰ্ক পাইছে তেওঁলোকে এক কাম কৰিব তেওঁলোকে নিজৰ মতে প্ৰথম ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক নিশ্চয়কৈ দেখিছেই তাত সেইমতে আপোনালোকে কাউন্সেলিং কৰিব যিসকলে কম মাৰ্ক পাইছে তেওঁলোকৰ কথাই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক স্পেচিয়েলি জনাইছোঁ ওকে চ' আপোনালোকে আশা কৰিছোঁ বুজি পাইছে যে কম মাৰ্ক পালে কোনবোৰ পলিটেকনিক এড কৰিলে আচলতে ইজিলি চিট পাব পাৰে ঠিক আছে
তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সকলো ধৰণৰ বিতং তথ্য জনাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ বুজি পাইছে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ইজিলি এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক 10K ছাবস্ক্ৰাইব কৰি দিয়ক এইটো আপোনালোকৰ কাৰণে আচলতে ৰিকুৱেষ্ট আপোনালোকলৈ ৰিকুৱেষ্ট থাকিলে যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ এণ্ড আপোনালোকে যদি ফেচবুক চাই তেনেহ'লে ফেচবুকত টেকনিকেল গাঁৱলীয়াৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু যিসকলে হোৱাটছআপ গ্ৰুপটোত জইন হোৱা নাই পলিটেকনিক হেল্পিং ডেস্ক বাই টেকনিকেল গাঁৱলীয়া ঠিক আছে সেই হোৱাটছআপ গ্ৰুপত যদি আপোনালোকে জইন কৰা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক আছে সেই লিংকত প্ৰেছ কৰি আপোনালোকে গ্ৰুপত জইন হৈ লওক ঠিক আছে আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ এণ্ড আপোনালোকৰ কি কনফিউজন আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে তাৰ ওপৰত আমি ভিডিঅ' বা কমেণ্ট আকাৰে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যদি কোনো সমস্যা থাকে পলিটেকনিক এডমিশ্যন ৰিলেটেড কোনো কনফিউজন থাকে ডাউট থাকে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আমি আপোনালোকৰ যিমান পাৰোঁ আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম অ'কে আজি ভিডিঅ' চোৱাৰ বাবে আকৌ এবাৰ কৈছোঁ ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই